নমস্কাৰ আজি আমি ডিসকাস কৰিবলৈ ওলাইছো শৰ্টেজ অফ ফাৰ্ষ্টৰ এটা প্ৰবলেম আৰু এই প্ৰবলেমটো সলভ কৰিলে গুটেই আমাৰ যিমানখিনি ডাউটছ আছে গুটেইখিনি ক্লিয়াৰ হ'ব বুলি মই ভাবিছো আহা চাই লও কেনেকৈ কি হয় এখিনি প্ৰথমতে এনেকুৱাকে এখন চাৰ্ট দিয়া আছে এই চাৰ্টখনত আমাৰ প্ৰসেস দিয়া আছে বাস টাইম আৰু এৰাইভেল টাইম দিয়া আছে প্ৰসেস P1 ৰ কাৰণে 4 বাস টাইম আৰু এৰাইভেল টাইম 0 প্ৰসেস P2 ৰ কাৰণে বাস টাইম 1 এৰাইভেল টাইম 1 process P3 karne bus time 5 arrival time 2 and process P4 karne bus time 4 arrival time 4 process P5 karne bus time 1 and arrival time 5 etia jikunu eta problem enuka scheduling or problem solve koribole ami ki koribo lagibo first of all ekhon Gantt chart banai lobo lagibo Gantt chart banai lobo lagibo ekhon screen ot dekhai ase Gantt chart ekhon so amar Gantt chart konot ami time t loisu t equal to 0 1 2 3 4 enake goi lagibo কিমানটা ঘৰ Gantt chart এখনত থাকিব হেতু আমি আগতে কেনেকে হিসাব কৰি উলিয়াইছিলো যে বাস টাইম কিটা টোটালটো যদি আমি উলিয়াই দিও তেতিয়া Gantt chart খনত কিমানটা একচুয়াল ঘৰ থাকিব হেতু আমি পাম সো প্ৰথমতে আমি কি কৰিম বাস টাইম কিটাৰ টোটালটো উলিয়াই লম বাস টাইম কিটাৰ টোটালটো উলিয়ালে এটো ক্যালকুলেট কৰিলে চাবা আমাৰ 15 পাম সো আমাৰ Gantt chart খনত 15টা ঘৰ থাকিব So প্ৰথমে আমি 0 পৰা আৰম্ভ কৰি 15 লৈকে আমি ইয়াত বহাই ললো বা 15 টা ঘৰ বনাই ললো ঠিক আছে এতিয়া আমাৰ চাৰ্টখন ওপৰ দিয়া আছে এই Gantt chart খন সব প্ৰথমটো আহিছে 0 সো 0 টাইমত আমি ইখন চাৰ্টত চেক কৰিব লাগিব যে কোন কিটা প্ৰসেস পাইছে আমাৰ 0 টাইমত কোন কিটা প্ৰসেস পাইছে খালি P1 পাইছে সো P1 টো সবচে ছুটি বা সবচে ডাঙৰ বুলি ক'বলে P1 এ আছে নহয় জানো এতিয়া হেতু কাৰণে আমি Gantt chart খনত P1 টো বহাব লাগিব এটা ঘৰ বহাম হা এটি সো নেক্সট সেকেন্ড ঘৰটো পালেগে মানে t equal to 1 পালেগে t equal to যেতিয়া 1 পাই আমি ইখন চাৰ্টত চাব লাগিব এৰাইভেল টাইম 1 কাৰ আছে বা 1 যেতিয়া টাইম ইউনিট আছে সেই টাইম ইউনিটলৈকে কোন কিটা প্ৰসেস আমাৰ পাইছে সো এতিয়া আমাৰ কোন কিটা প্ৰসেস আছে P1 আৰু P2 আছে যেতিয়া টাইম ইকুয়াল টু 1 তেতিয়া কোন কিটা প্ৰসেস পাইছে P1 আৰু P2 পালে সো আমি কি কৰিম এতিয়া এই দুটা প্ৰসেসৰ ভিতৰত কম্পাৰিজনটো কৰিম কিন্তু ইয়াতে আৰু এটা কথা মনত ৰাখিব লাগিব যে P1 টো আমাৰ এটা ঘৰ প্ৰসেস হৈ গৈছে সো তলত ৰেড কালাৰ দি আমি দেখাইছো যে when t equal to 1 P1 is processed for one time unit ৰ কাৰণে t equal to 1 ত P1 টো প্ৰসেস হৈ গৈছে Next, তেতিয়া হলে current bus time P1 or কিমান হ'ব 4 minus 1 equals 3 আমাৰ current bus time 3 হ'ব এতিয়া next আমি জিমান বাৰ আমি এই process P1 ৰ লগত বাকি কিটা কম্পেয়াৰ কৰিম P1 ৰ ভ্যালু আমি ধৰিম 3 বা জিমান বাৰ আমাৰ P1 টো process হৈ গৈছে হেতু minus the bus time that is the current bus time আৰু কারেন্ট বাস টাইমটো লগতে আমি হদায় কম্পেয়াৰ কৰিব লাগিব ঠিক আছে এতিয়া আমি P2 টো ইয়াত বহাই দিম কাৰণ আমি ইয়াত P1 আৰু P2 যেতিয়া কম্পেয়াৰ কৰি চালো তেতিয়া আমি গম পালো যে P1 ৰ এনে বাস টাইম হল 4 কিন্তু এটা গড় ইয়াক অলৰেডি প্ৰসেস কৰা হৈ গৈছে সো P1 ৰ কারেন্ট বাস টাইম হল 3 কিন্তু P2 বাস টাইম কিমান P2 ৰ বাস টাইম হল 1 সো P2 টো সৰু that is why P2 টো আমি Gantt chart খনত এটা ঘৰ প্লট কৰি দিলো এতিয়া P2 টো যেতিয়া প্লট কৰি দিলো সাবা Gantt chart খনত গ্ৰীন কালাৰ ডিনোট কৰা হৈছে 2 টো এতিয়া 2 যেতিয়া টাইম ইউনিট টো 2 তেতিয়া কোন কিটা প্ৰসেস পাইছে আমি এই চাৰ্ট খনত চাব লাগিব তেতিয়া আমাৰ কোন কিটা প্ৰসেস পালে তেনে হলে P1 P2 P3 কিন্তু P2 টো অলৰেডি প্ৰসেস হৈ গৈছে সো আমাৰ কি থাকিব P1 আৰু P3 মাজত কম্পাৰিজন হ'ব এতিয়া P1 ৰ আমাৰ বাস টাইম কিমান কারেন্ট বাস টাইম কিমান আছিল 3 আছিল কাৰণ এটা ঘৰ অলৰেডি প্ৰসেস হৈ গৈছে সো 3 আৰু 5 কোনটো সৰু 3 টো সৰু obviously সো P1 টো নেক্সট আমাৰ Gantt chartত প্লট কৰিব লাগিব সো P1 টো আমি Gantt chart খনত প্লট কৰি দিলো এটা ঘৰ আমাৰ 3 পালেগে সো 3 ত চালো আমি কোন কিটা প্ৰসেস পাইছে 3 ত একো নতুন প্ৰসেস পোৱাহি নাই সো P1 টো কন্টিনিউ হ'ব 4 পালে 4 পাওঁতে আমি চালো চাৰ্ট খনত আমাৰ কোন কিটা প্ৰসেস পাইছে P1 P3 P4
আৰু P2 এইটা প্ৰসেস পালেহি P2 টো অলৰেডি শেষ হৈ গ'ল সো কিন্তু P1 টো আমাৰ কেটা ঘৰ শেষ হ'ল 1 2 3 তিনটা ঘৰ শেষ হৈ গ'ল মানে তিনটা টাইম ইউনিট ই প্ৰসেস হৈ গ'ল তেনেহলে P1 ত আৰু কিমান থাকিলেগে এটা টাইম ইউনিট থাকিলে এতিয়া আমাৰ P1 P3 P4 এই তিনটা প্ৰসেস আমি কম্পেয়াৰ কৰি চাব লাগিব ইহঁতৰ বাস টাইমটো কম্পেয়াৰ কৰি চাব লাগিব সবচে সৰু বাস টাইম কাৰ হ'ব এনে নরমালি তো আমাৰ কি হয় P1 আৰু P4 বাস টাইম একেই সমান হয় কিন্তু এটো ক্ষেত্ৰত এটো সিচুৱেচনত কি হ'ব P1 ৰ কারেন্ট বাস টাইমটো সবচে সৰু দ্যাট ইজ 1 কাৰণ ইয়াত তিনটা টাইম ইউনিট প্ৰসেস কৰা হৈ গৈছে অলৰেডি সো P1 টো আমি নেক্সট প্লট কৰিম ঠিক আছে এটো কথা কিন্তু মনত ৰাখিব লাগিব ভালকে আকৌ এবাৰ দৰকাৰ হলে ভিডিওটো ৰিপিট কৰি পিনে চাই লও এতিয়া আমি P1 টো প্লট কৰি দিলো আমাৰ কিহৰ পালে এটা গ্যান্ট চাৰ্টখন 5 পালে এতিয়া 5 যেটা টাইম আছে টাইম ইকুয়াল t ইকুয়াল 5 তেতিয়া আমি এই চাৰ্টখন চালো যে কোন কিটা প্ৰসেস পালেহি এতিয়া দেখিলো যে আমি গোটেইটা প্ৰসেস পাই গলি আৰু P1 আৰু P2 এই দুটা কমপ্লিট হৈ গল সো আমি ব্লাৰ কৰি দিছো অলপ এই প্ৰসেস কিটা ভিতৰত সবচে সৰু কোনটো প্ৰসেস P5 যেটো প্ৰসেস আছে তাৰ বাস টাইম অকল 1 বাকি P3 টো এবাৰো প্ৰসেস হোৱা নাই P4 টো এবাৰো প্ৰসেস হোৱা নাই সো ইহঁতৰ 5 আৰু 4 বাস টাইম আছে হেতু কাৰণে আমাৰ P5 বাস টাইমটো সবচে সৰু তেতিয়া হলে P5 টো আমাৰ গ্যান্ট চাৰ্টখনত প্লট কৰিব লাগিব এতিয়া গ্যান্ট চাৰ্টখনত প্লট কৰি দিম আমি P5 টো যেটা প্লট কৰিলো P5 টো শেষ সো আমি ইয়াক ব্লাৰ কৰি দিছো অলপ যাতে বুজিবলৈ সুবিধা হয় এতিয়া নেক্সট আমি 6 ত চালো 6 ত আকৌ চাব দৰকাৰ নাই কাৰণ টাইম t ইকুয়াল 5 তেতিয়ালে গুটেকিটা প্ৰসেস পাই গলি এতিয়া আমাৰ কোনকিটা প্ৰসেস বাকি থাকিলে P3 আৰু P4 P3 বাস টাইম হল 5 আৰু P4 বাস টাইম হল 4 সবচে ইয়াৰ ভিতৰ সৰু কোনটো P4 বাস টাইমটো সবচে সৰু হেতু কাৰণে আমি এই গ্যান্ট চাৰ্টখনত P4 টো প্লট কৰিব লাগিব প্ৰথম তেতিয়া হলে আমি প্লট কৰি দিলো P4 টো 10 পালেহি এতিয়া আমি নেক্সট আমাৰ কি থাকিলে P3 থাকিলে যাৰ বাস টাইম হল 5 তেনেহলে আমি P3 টো গ্যান্ট চাৰ্টখনত প্লট কৰি দিম গ্যান্ট চাৰ্ট বনাটো কমপ্লিট হৈ গল এতিয়া আমি কি উলিয়াব লাগে ওয়েটিং টাইম তাৰ পিছত এভাৰেজ ওয়েটিং টাইম টাৰ্ন অৰাউন্ড টাইম আৰু এভাৰেজ টাৰ্ন অৰাউন্ড টাইম প্ৰথমতে আমি ওয়েটিং টাইমৰ ফৰ্মুলাটো জানি লব লাগিব ওয়েটিং টাইম ইকুয়াল টু ৰেসপন্স টাইম মাইনাস এৰাইভেল টাইম ৰেসপন্স টাইম আমাৰ গ্যান্ট চাৰ্টখনত পাই যাম আৰু এৰাইভেল টাইমটো আমাৰ প্ৰথম কোৱেশ্চনত দিয়া চাৰ্টখনত আমি অলৰেডি দিয়া আছে বা আমি তাৰ পৰা চাই লব পাৰিম চাৰ্ট এখন বনাই ললো আমি এনে প্ৰসেস ৰেসপন্স টাইম এৰাইভেল টাইম আৰু ওয়েটিং টাইম এতিয়া আমি উলিয়াব লাগে ওয়েটিং টাইম P1 ৰ ওয়েটিং টাইমটো কেনেকৈ উলিয়াম P1 টো পালেহি কিটা 0 ত পালেহি আৰু ইয়াক ৰেসপন্স কেতিয়া কৰিলে 0 ত ৰেসপন্স কৰিলে ৰেসপন্স টাইম মাইনাস এৰাইভেল টাইম প্ৰথমতে 0 আছিল সো 0 - 0 = 0 এটা নেক্সট আকৌ P1 টো আকৌ পিছত স্টাৰ্ট হৈছে 2 ত স্টাৰ্ট হৈছে কিন্তু কেতিয়াৰ পৰা ই ৰৈ থাকিবলগীয়া হৈছে 1 ৰ পৰা ৰৈ থাকিবলগীয়া হৈছে সো 2 - 1 = 1 মানে 1 - 0 = 1 হৈ যাব ইয়াৰ টোটাল ওয়েটিং টাইম আমি এনেকৈ চাব পাৰো P1 টো পালেহি কিটা 0 ত পালেহি সো ইয়াত ওয়েটিং টাইমৰ কোনো কথা নাই ইয়াক ৰেসপন্স 0 তে কৰিলে সো 0 প্লাস আৰু P1 টো কেটা ঘৰ হ'বলগীয়া হ'ল মাজত এটা ঘৰ হ'বলগীয়া হ'ল 1 ৰ পৰা 2 লৈকে এটা ঘৰ সো P1 ৰ ওয়েটিং টাইমটো হ'ব 1 এটা নেক্সট চাম আমি P2 ৰ কাৰণে P2 পালেহি কেতিয়া 1 ত ৰেসপন্স কেতিয়া কৰিলে 1 ত সো 1 - 1 তাৰ ওয়েটিং টাইম হ'ব 0 এটা নেক্সট আমি চাম P3 পালেহি কেতিয়া 2 ত পালেহি ইয়াক কেতিয়া ৰেসপন্স কৰিলে 10 ত ৰেসপন্স কৰিলে এইখিনি আমি গ্যান্ট চাৰ্টখন চাই আছো গ্যান্ট চাৰ্টখনত চাই আছো P3 ৰেসপন্স কেতিয়া হ'ল 10 ত ৰেসপন্স হ'ল সো 10 - 2 = 8 নেক্সট আমি চাম P4 ৰ কাৰণে P4 পালেহি কেতিয়া 4 ত পালেহি ৰেসপন্স কেতিয়া কৰিলে 6 ত ৰেসপন্স কৰিলে সো 6 - 4 = 2 ওয়েটিং টাইম = 2 নেক্সট আমি চাম P5 পালেহি কেতিয়া 5 ত ৰেসপন্স কেতিয়া কৰিলে 5 ত সো 5 - 5 = তাৰ ওয়েটিং টাইম 0 ঠিক আছে সো আমাৰ ওয়েটিং টাইম খনি উলাই গল এতিয়া এভাৰেজ ওয়েটিং টাইম উলিয়াবলে আমি গুটেকিটা ওয়েটিং টাইমৰ সামটো লব লাগিব summation of all the waiting times divided by the number of processes
এটো আমাৰ 1 plus 0 plus 8 plus 2 plus 0 আমাৰ কিমান হ'ব 11 হ'ব 11 by 5 equal to 2.2 এটো হ'ব আমাৰ এভাৰেজ ৱেটিং টাইম নেক্সট আমি উলিয়াব লাগে কি টাৰ্ন অৰাউণ্ড টাইম ফৰ্মুলাটো আমি আগতেও গম পাইছিলো যে টাৰ্ন অৰাউণ্ড টাইমৰ ফৰ্মুলাটো কি হয় টাৰ্ন অৰাউণ্ড টাইম equal to burst time plus waiting time চাৰ্টখন বনাই ললো process burst time waiting time আৰু turnaround time equal to burst time plus waiting time বুলি আমি লিখি লৈছো ওপৰত তেনেহলে process p1 ৰ কাৰণে burst time কিমান আছিল 4 waiting time কিমান পালো আমি 1 so 4 plus 1 equal to 5 এই process p2 ৰ কাৰণে burst time আছিল 1 waiting time কিমান পালো 0 so 1 plus 0 equal to 1 process p3 ৰ কাৰণে burst time আছিল 5 আৰু waiting time আছে 8 so 5 plus 8 equal to 13 next আমি process p4 ৰ কাৰণে চালো burst time কিমান আছে 4 আৰু waiting time কিমান আছে 2 তাৰ মানে 4 plus 2 equal to 6 এতিয়া next আমি চালো process p5 ৰ কাৰণে process p5 ৰ burst time দিয়া আছে 1 আৰু waiting time পালো আমি 0 so 1 plus 0 equal to 1 তেনেহলে আমি ইয়াৰ গুটেকিটাৰ টাৰ্নঅৰাউণ্ড টাইম পাই গলো এতিয়া আমি এভাৰেজ টাৰ্নঅৰাউণ্ড টাইম উলিয়াবলে গুটে টাৰ্নঅৰাউণ্ড টাইম কিটা যোগ কৰি নাম্বাৰ অফ প্ৰসেসেস কৰি দিলে মানে আমি এভাৰেজ টাৰ্নঅৰাউণ্ড টাইম পাই যাম তেতিয়াহলে আমি এভাৰেজ টাৰ্নঅৰাউণ্ড টাইম কিমান পালো 26/5 = 5.2 থ্যাংক ইউ